ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো শিৱৰাত্ৰিৰ দিনা কি নীতি নিয়ম পালন কৰিব লাগে কি কাম ভুলতো কৰিব নালাগে এই পবিত্ৰ দিনটোত আৰু এবাৰ শিৱৰাত্ৰি 8 মাৰ্চত 9 মাৰ্চত আপোনালোক সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব আৰু শিৱ পূজাত বা মহাদেৱৰ পূজা কৰোতে এনে কি ভুল কৰিব নালাগে আৰু কি নিয়ম নীতি আপোনালোকে মানি চলিলে মহাদেৱ অতি সোনকালে প্ৰসন্ন হয় বা সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছো আহক যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব বন্ধুসকল প্ৰথমতে আইছো প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত মহাশিৱৰাত্ৰি উপবাস পালন কৰা হয় এইবাৰ 2024 চনৰ 8 মাৰ্চৰ পৰা লাগিব মহাশিৱৰাত্ৰি আৰু শুক্ৰবাৰে মহাশিৱৰাত্ৰি পালন কৰা হ'ব মহাশিৱৰাত্ৰিৰ উপবাসত কি খাব নালাগে মহাশিৱৰাত্ৰিৰ যেতিয়া আপোনালোকে ব্ৰত পালন কৰিব তেতিয়া ব্ৰত পালন কৰা যিসকল লোক আছে পুৰুষ বা মহিলা হওক বা ল'ৰা হওক ছোৱালী হওক সকলোৱে উভয়ৰে ভুলতো আপোনালোকে নহৰু আৰু পিয়াজ সেৱন কৰিব নালাগে খাব নালাগে আনকি বগা নিমখো এই দিনটোত আপোনালোকে খোৱা নহয় মহাশিৱৰাত্ৰিত আপোনালোকে ব্ৰতৰ সময়ত বিশেষকৈ যিকোনো ফল খাব পাৰে মাত্ৰ এটা কথা মনত ৰাখিব যে আপোনালোকে ব্ৰত ৰখাৰ সময়ত কেতিয়াও আপোনালোকে বগা নিমখ খাব নালাগে বা নিমখীয়া বস্তু আপোনালোকে ভুলতো খাব নালাগে ব্ৰত ভংগ কৰাৰ পিছত আপোনালোকে যেতিয়া উপবাসে থাকিব সন্ধিয়াৰ পূজা কৰাৰ পিছত শিৱৰাত্ৰি আপোনালোকে ব্ৰত ভংগ কৰা হয় বা আপোনালোকৰ উপবাস ভংগ কৰা হয় ইয়াত সাত্বিক খাদ্য যেনে ফল মূল আপোনালোকে আটা ঘেঁহু গাখীৰ হিৰ আদি আপোনালোকে খাই ব্ৰত ভংগ কৰিব পাৰিব এটা ভাল প্ৰতিফলন দেখিব আৰু এতিয়া আহিছো শিৱৰাত্ৰিত আপোনালোকে কি ৰঙৰ কাপোৰ পিন্ধিব লাগে বেছিভাগ ভক্তই বিভিন্ন ৰঙৰ কাপোৰ পিন্ধে যেনে সেউজীয়া হালধীয়া ৰঙা কমলা বগা গুলপীয়া ৰং বহুতো অৱশ্যে ভক্তসকলে প্ৰায় গাঢ় ৰং বিশেষকৈ কলা ৰং পৰিহাৰ কৰে হিন্দু সংস্কৃতিয়ে কিয় কোনো শুভ অনুষ্ঠানত কলা কাপোৰ পিন্ধাৰ অনুমতি নিদিয়ে হিন্দু ধৰ্মত কলা ৰং ভগৱান শনিৰ ৰং ইয়াক পৰিহাৰ কৰা হয় বাদে তেওঁ মন্দিৰলৈ গৈ ক্ষমা খুজিবলৈ বা তেওঁক আমাৰ ওচৰত বেছি খং নকৰিবলৈ কোৱাৰ সময়ত শিৱৰাত্ৰি উপবাসত আপুনি পানী খাব পাৰেনে একাংশ ভক্তই শিৱৰাত্ৰিৰ উপবাসত খাদ্য আৰু পানী উভয়ৰে পৰা বিৰত থাকে কিন্তু উপবাসৰ সময়ত জলসিঞ্চিত হৈ থকাটো জৰুৰী গতিকে কিছুমান মানুহে পানী শিৱৰাত্ৰিৰ দিনা আপোনালোকে নকৰিব এই 5 কাম সেই 5 কাম কি আপোনালোকে ধ্যান ৰাখিব সকলোৱে মনত ৰখাটো সকলোৱে জনাটো আমাৰ প্ৰয়োজন আছে শিৱ পূজাত বা শিৱৰাত্ৰিৰ দিনা বিশেষকৈ আপোনালোকে কলা কাপোৰ পিন্ধাৰ পৰা বিৰত থাকিব লাগে যদি আপোনালোকৰ ঘৰৰ কোনো ব্যক্তিয়ে কলা কাপোৰ পিন্ধি পেলাই শিৱ পূজা কৰিছে বা মন্দিৰলৈ গৈছে সেইখিনি আপোনালোকে ৰখাব লাগে কেতিয়াও কলা কাপোৰ পিন্ধি আপোনালোকে মন্দিৰলৈ নেযাব বা সেই দেখখন পিন্ধিব নালাগে বা পিন্ধাৰ পৰা বিৰত থাকিলে আপোনালোকৰ বাবে শুভ হ'ব ভাল হ'ব শিৱলিংগত কুমকুম প্ৰয়োগ কৰিব নালাগে গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু শিৱ পূজা কৰোতে আপোনাৰ বা শিৱ ৰাত্ৰিত আপোনালোকে ধ্যান ৰাখিব আপোনালোকে ভঙা বা অক্ষত অৱস্থা আপোনালোকে আগবঢ়াব নালাগে যে ভঙা চাউল হওক বা বেলপাতটো যদি আপোনালোকৰ চিঙা হয় তেনেহলে সেয়াও অশুভ গতিকে পুৰত বেলপাত দিব তিনিখিলা থকা গতিকে তিনিখিলা পাত থকা আপোনালোকে বেলপাত অৰ্পণ কৰিব কিন্তু সেই বেলপাতটো চাব যাতে ফটা চিঙা নহয় আপোনালোকে ধ্যান ৰাখিব চিঙা নহয় যাতে ক'ৰবাত ফুটাও থকা নহয় গতিকে সকলোখিনি আপোনালোকে ধ্যান ৰাখিব লাগে শিৱ পূজা কৰোতে বন্ধুসকল এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আৰু কেতেকী ফুল আপোনালোকে আগবঢ়াব নালাগে শিৱলিংগত বা শিৱ পূজা কৰোতে বা শিৱৰাত্ৰিত আপোনালোকে ভুলতো কেতেকী ফুল আগবঢ়াব নালাগে আৰু এটা কথাৰ প্ৰতি ধ্যান ৰাখিব ভঙা বালা পাত্ৰ বা আপোনালোকে যদি জল আপোনালোকে যেতিয়া লিংগত অৰ্পণ কৰিব জল দিব বা গাখীৰ আপোনালোকে দিব কিন্তু সেই পাত্ৰটো আপোনালোকৰ পিতলৰ হ'লেও হ'ব কিন্তু আপোনালোকে ধ্যান ৰাখিব যাতে সেইটো ভঙা চিঙা নহয় বা আপোনালোকে আগতে ব্যৱহাৰ কৰা বেলেগ পানী দুনি খোৱা তেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰা হ'ব নালাগে শিৱৰাত্ৰিৰ দিনা আপোনালোকে শিৱৰ সহস্ৰনাম আপোনালোকে পাঠ কৰিব লাগে শিৱৰ বিবাহ আৰু শিৱ পুৰাণৰ কাহিনী আপোনালোকে আবৃত্তি কৰিব লাগে শুনিব লাগে বন্ধুসকল এটা ভাল প্ৰতিফলন দেখিব
পাৰিলে আপোনালোকে এই পবিত্ৰ দিনটোত আপোনালোকৰ ঘৰত থকা গৰুক আপোনালোকে সেউজীয়া পশু খাদ্য খুৱাব লাগে, এটা ভাল প্ৰতিফলন দেখিব। আৰু আপোনালোকে যদি পাৰে এই পবিত্ৰ দিনটো দুখীয়া মানুহ কিবা এটা আহাৰ খাবলৈ দিব লাগে বা সহায় কৰিব লাগে, যিকণ পাৰে খাদ্য অনুসাৰে সহায় কৰিব। কিন্তু আপোনালোকে সেই দুখীয়া নিচলা মানুহক আপোনালোকে কেতিয়াও অপমান নকৰিব। যদি আপোনালোকে পাৰে হেল্প কৰিবলৈ সহায় কৰিবলৈ নিশ্চয়কৈ কৰিব। মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব, ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আৰু পবিত্ৰ মনেৰে কলা তিল পানীত মিহলাই শিৱলিংগ আপোনালোকে অভিষেক কৰিব লাগে, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মহাদেৱ সোনকালে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। এই পবিত্ৰ দিনটোত আপোনালোকে ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। ঘৰখনত হাই কাজিয়া নকৰিব, কাজিয়া পেচাল নালাগিব। আপোনালোকৰ মনটো পবিত্ৰ কৰি ৰাখিব, ভক্তিৰ আপোনালোকৰ ভাৱ আপোনালোকে মনত ৰাখিব, সদায় ৰাখিব লাগে। আৰু এই পবিত্ৰ দিনটোতো আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। দুখীয়া মানুহক সহায় কৰিব, কোনো ব্যক্তিক টান কথা নক'ব, মিছা কথা এই পবিত্ৰ দিনটোত আপোনালোকে ভুলতো নক'ব। মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে বিশেষ কেইটামান বস্তু দান কৰিলে আপোনালোকৰ শুভ ফল পাব। বন্ধুসকল, সেই বিশেষ প্ৰথম বস্তুটো হৈছে ঘিউ। আপুনি যদি এই দিনটোত আপোনালোকে ঘিউ দান কৰে তেন্তে আপোনালোকৰ বিপদ দূৰ কৰিব পৰা যাব বুলি কৈছে। লগতে আপোনালোকৰ ঘৰখনত বা ঘৰত যদি কোনো ধৰণৰ সমস্যা বা নেতিবাচক শক্তি আছে তেন্তে সেই শক্তিও আঁতৰ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। দ্বিতীয় বস্তুটো হৈছে গাখীৰ দান। মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ সৈতে ভগৱান শিৱক অভিষেক আপোনালোকৰ অতি শুভ বুলি গণ্য কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ দান কৰাৰ ব্যক্তিজনে তেওঁৰ ৰাশিফলত থকা বা তেওঁৰ ৰাশিত থকা দুৰ্বল চক্ৰটো শক্তিশালী হয় আৰু সেই ব্যক্তিজনে মানসিক শান্তি পায় বুলি বিশ্বাস কৰা হয়। বিশেষ বস্তু আপোনালোকে দান কৰিব পাৰে, সেই বস্তুটো হৈছে কলা তিল দান। মহাশিৱৰাত্ৰিৰ দিনা কলা তিল দান কৰিব লাগে। কলা তিল দান কৰি পূৰ্বপুৰুষ আপোনালোকক কৰিলে বিশেষকৈ পূৰ্বপুৰুষ সন্তুষ্ট হয় আৰু আপোনালোকৰ ৰাশিত থকা পিতৃৰ দুখো আপোনালোকে আঁতৰাই দিয়া হয় বুলি বিশ্বাস কৰা হয়। এই দিনটোত কলা তিল দান কৰিলে আপোনালোকৰ বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰে, আপোনাৰ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কাপোৰ। বন্ধুসকল, মহাশিৱৰাত্ৰিৰ দিনা আৰ্তজনক কাপোৰ দান কৰিলে আপোনালোকৰ জীৱনৰ আৰ্থিক সংকট দূৰ হয় বুলি বিশ্বাস কৰা হয়। ঘৰত ধনৰ উপাৰ্জনৰ বৃদ্ধি পায়, ঋণৰ পৰা মুক্তি পায় আৰু লগতে ভগৱান শিৱৰ আশীৰ্বাদো আপোনালোকে পায় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাব। যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।